সুপ্ৰভাত সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই এতিয়া পথাৰতে আছোঁ। মামাজনে নৰা কাটি আছে, কাৰণ অহা কাইলৈ আৰু পৰহিলৈ 26 আৰু 27 তাৰিখে আমাৰ ইয়াত বিশেষ এটা অনুষ্ঠান হ'ব। অনুষ্ঠানটোৰ নাম হৈছে ৰবাব টেঙাৰ উৎসৱ। তাকে মই মামাজনক দুআষাৰ ক'বৰ কাৰণে মই আপোনালোকক দেখাওঁ বুলি ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মামাজনে কৈ দিয়কচোন। আমি ৰবাব টেঙা উৎসৱ 2022লৈ সকলো ৰাইজকে এই চেনেলৰ যোগেদি আমি নিমন্ত্ৰণ জনাইছোঁ, আৰু আমি আশা ৰাখিছোঁ আমি যিধৰণে প্ৰথম পদক্ষেপ, যিহেতু ৰবাব টেঙা উৎসৱ 2022 আমি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছোঁ, ইয়াত যথেষ্ট ৰাইজৰ আমি সঁহাৰি লাভ কৰিছোঁ, আৰু আশা ৰাখিছোঁ অহা কালিলৈ আৰু পৰহিলৈ হ'ব লগা ৰবাব টেঙা উৎসৱ 2022ক সকলোৱে আদৰি লৈ যাতে আমাৰ ইয়াত সকলোৱে উপস্থিত থাকে, তাৰ বাবে সকলোকে জড়িত কৰাবলৈ আমি চেষ্টা কৰিছোঁ। সেয়েহে আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোকে এই 2 দিনৰ কাৰ্যসূচীলৈ আমি সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। আৰু মামাই ৰাতিপুৱাই এতিয়া অকলে কাম লাগি আছে, কাৰণ ডেক'ৰেশ্যনৰ কাৰণে, পেণ্ডেলৰ ডেক'ৰেশ্যনৰ কাৰণে নৰা কাটি আছে। তাৰপিছত আহিব ৰাইজসকল অকণমান পাছত, সকলোৱে লগ লাগি কৰিব। এতিয়াতো অকণমান ৰাতিপুৱা চবৰে দিগদাৰ হৈ আহিবলৈ মামাই লাগি আছে অকলে। তাকে আপোনালোকক সকলোকে ময়ো আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাকে আপোনালোকক অকণমান জেগাটো দেখাই দিওঁ। এইফালে পেণ্ডেল বনাই থৈছে, পেণ্ডেল নহয় আচলতে ষ্টেজ, সকলোৱে মুকলিকৈ চাব পাৰিব এইখিনিতে। আৰু এইফালে হৈছে বেনাৰ, কোন আহিব দেখিছে। ঐতিহাসিক নামফাকেলৈ ক্ষেত্ৰ পৰিদৰ্শন, বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা, সম্বৰ্ধনা অনুষ্ঠান, গ্ৰাম্য পৰ্যটন সম্পৰ্কত আলোচনা চক্ৰ, বিয়লি কবিতাৰ অনুষ্ঠান, সন্ধিয়া 5:30 সাংস্কৃতিক অনুষ্ঠান, আৰু এইফালে প্ৰদৰ্শনী আৰু বিপণীস্থলী মুকলি, শিশুহঁতৰ মাজত ৰবাব টেঙা ফুটবল মেটছ, আগ্ৰহীসকলৰ বাবে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা, মেৰবিল টুৰিজিম প্ৰকল্পলৈ ক্ষেত্ৰ পৰিদৰ্শন, সোণোৱালী ধাননিৰ মাজত ৰবাবৰ সোৱাদ, টেঙা চকলীয় প্ৰতিযোগিতা, আগ্ৰহীসকলৰ পৰা সৃষ্টিশীল নৃত্য প্ৰদৰ্শন, সন্ধিয়া 5:30 সাংস্কৃতিক অনুষ্ঠান কাইলৈ আৰু পৰহিলৈ। কিবা এটা কাইলৈ কি হ'ব আমাৰ ইয়াত কৈ দিয়ক। ৰবাব টেঙাৰ উৎসৱ ন, মাতি দিয়ক সকলোকে চাবলৈ। অসমততো প্ৰথমবাৰৰ কাৰণে হ'ব বুলি গম পাইছোঁ, হয় নাই? সকলোকে আহিবলৈ অনুৰোধ কৰিছে। থেংক ইউ। আৰু এয়া হৈছে অহা কাইলৈ হ'বলগীয়া ৰবাব টেঙাৰ উৎসৱটিৰ বিষয়ে প্ৰচাৰ কৰিবলৈ সাংবাদিক অহা সময়ত কিছু দৃশ্য।
বিহু গান এটা গাই দিয়া আইতাকজনী গাই দিয়ক ক নাতিনী কেইজনীক নচাব নোৱাৰে নি বাবা আজয় খাওৱে ভোট জলকীয়া গোটেইকেইটা কাটি দিয়ক তই সানিব পাৰিবি পুৰণিত থাকিব পাৰিবি লোকক যে ইমান ক'ব ভোট জলকীয়া পাৰ আই ভোট জলকীয়া গোটেইকেইটা কাটি দিয়ক বিহু নাম গা কিমান গাব আপোনালোকে থাকোঁতে আমি গালে নোহোৱাই নহয় আজিকালি বোৱাৰীয়ে কেনেকুৱা নানাবিধৰ বিহু নাম জানো আমি জিলেলেহে জানো অকল খাব আৰু আমাৰ অনুষ্ঠানটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নালাগে